Namaskar, welcome to Skydemy. So today we are going to do the breakdown of 29th. Namaskar, welcome to Skydemy. Namaskar, welcome to Skydemy. Today we are going to do the breakdown of 29 September paper. So ekhon graduation level paper asile. So paper 4. Okay. So bohude koise exam medium ahise, tough ahise. So actually kothado ki hoise ki actually paper khonot. So we are going to see. Okay. So ইয়াত যদি চোৱা ন প্ৰথম কথা হ'ল পেপাৰখনত ন কোনো সেকশন নাই ওকে সেকশন অৰ্ডাৰ যোনটো থাকিব লাগিছিলে লাষ্ট টাইমো আছিলে ওকে সো 15 সেপ্টেম্বৰ যোনটো এক্সাম হৈছিল তাতো আছিল বাট ইয়াত কি কৰিলে ইয়াত যদি চোৱা জিকে কোৱেশ্চন আহিছে ওকে জিকে কোৱেশ্চন মাজত ম্যাথছ সো কোৱেশ্চন বিলাক যদি চোৱা কোৱেশ্চন বিলাক টাফ নহয় ওকে কোৱেশ্চন বিলাক টাফ নহয় ভালকৈ যদি চোৱা ইয়াত আহিছে ম্যাজিক স্কোয়াৰ ওকে ম্যাজিক স্কোয়াৰ এইটো কোৱেশ্চন টাফ নহয় একচুয়ালি বাট কথাটো হ'ল যে যদি ন জিকে কোৱেশ্চনৰ লগত মিক্স কৰি দিয়ে ইট উইল কনফিউজ দ্য ষ্টুডেণ্টছ ৰাইট কথাটো হ'ল এইটো সো পেপাৰখন ন বহুত ফাল্টুকৈ বনাইছে ইফ ইউ সি দ্য পেপাৰ মানে সৰ্টিং কৰোঁতে কিমানে টাইম লাগে ইফ ইউ আৰ সেটিং এ কুৱেশ্চন পেপাৰ সো ম্যাথছটো বেলেগ কৈ দিওঁতে মানে কিবা টাইম লাগে নেকি নালাগে ন সো ইউ হেভ টু কাৰণ ম্যাথ সলভ কৰোঁতে ন ব্ৰেইনৰ যোনটো পাৰ্ট ইউজ হয় জিকেৰ কাৰণে বেলেগ এটা পাৰ্ট ইউজ হয় ইফ দে নোজ সবে জানে নৰ্মেলি এইটো কথা ৰিজনিঙৰ কাৰণে ব্ৰেইনৰ এটা বেলেগ পাৰ্ট ইউজ হয় সো যদি এভৰিথিং ইউ মিক্স ইন এ কম্পিটিটিভ লেভেল এক্সাম ষ্টুডেণ্টছটো কনফিউজ হ'বই ন কথাটো এইটো ইয়াত চাব পাৰ এইটো কুৱেশ্যন আহিছে সো সবে ন এটা ষ্ট্ৰেটেজি বনাই গৈছিলে পেপাৰ এটেম্প কৰাৰ কাৰণে আৰু থাকেই এভৰি কম্পিটিটিভ এক্সামত ন ছেকশ্যন থাকিবই ওকে অলপ মিক্স থাকিব পাৰে বাট অৰ্ডাৰত থাকিব এইটো কথা সো মানে ইমান ফাল্টুকৈ বনাইছে কুৱেশ্যন পেপাৰখন মানে চালে বেয়া লাগে ইফ ইউ সি দ্য কুৱেশ্যন পেপাৰ কুৱেশ্যনছবিলাক ইজি আছিলে বাট হাৰ্ড কিয় লাগিছে কাৰণ মানে কুৱেশ্যনছবিলাক মিক্সড হৈ আছে একদম মেছড আপ সো তুমি যদি মেথছ এটা সলভ কৰি আছা তাৰপিছত ডাইৰেক্ট জিকে কুৱেশ্যন আহিলে ভাল লাগিব নেকি নালাগে ন মানে সলভ কেনেকৈ কৰিবা ইট উইল ৱেষ্ট ইয়ৰ টাইম কথাটো হ'লে এইটো সো মেথছত কি টাইম দিব লাগে জিকেত কি টাইম দিব লাগে ইট ইজ টোটেলি ডিফাৰেণ্ট সো সেই ষ্ট্ৰেটেজিটোত কুৱেশ্যন পেপাৰ এখন এটেম্প কৰোঁতে ন ছেকশ্যন থাকিবই লাগিব ডেট ইজ দ্য পইণ্ট কুৱেশ্যন যদি চোৱা ইয়াত এইটো কি আহিছে ৰিমাইণ্ডাৰৰ কুৱেশ্যন ইজি হয় অ'কে নেক্সট কি আহিছিলে মিন মিডিয়ান আৰু তাৰ প্ৰডাক্ট মিন ওলাব লাগে মিডিয়ান ওলাব লাগে তাৰ প্ৰডাক্ট সো কুৱেশ্যনটো এভৰি কুৱেশ্যন ইজ ইজি অ'কে কুৱেশ্যন ইজি আহিছে কথাটো হ'ল মানে ইমান মেছড আপ কৰি দিছে পেপাৰখন মানে যোনে ভালকৈ পঢ়িছেও তাৰো মানে পেপাৰখন ইমানো এটা ভাল হোৱা নাই অ'কে যোনটো লেভেললৈ যাব লাগিছিলে কুৱেশ্যন পেপাৰ এটেম্প কৰা সো সেইটো নহ'ল বিকজ এভৰি ওৱান হেভ ষ্ট্ৰেটেজি চবে এটা প্লেন কৰি গৈছিলে এক্সাম দিব অ'কে এইটো এক্সপেক্ট কৰা নাছিলে ফ্ৰম SLRC আৰু ADRE বহুত ফাল্টু কাম কৰিছে সো এইটো চাবা 16% অফ দিছ অ'কে বহুত ইজি দুটা 16 আছে 216 2 into 16 16 16 ওপৰ স্কোৱাৰ আছে কেঞ্চেল আউট হ'ব বহুত ইজি কুৱেশ্যন হয় এইবিলাক অ'কে সো আজি ন কুৱেশ্যন সলভ নকৰোঁ বাট কথাখিনি হ'ল যে কুৱেশ্যন পেপাৰখন চাই মানে বহুত বেয়া লাগিছে অ'কে তো চাবা আৰু কি কৰিবা আৰু কাট অফ কি আহে সো এতিয়াতো এক্সপেক্টেড কাট অফ ক'ব নোৱাৰোঁ বাট যেতিয়া ন ইয়াৰ এনচাৰ কি দিব ন তাৰ পৰা এটা মানে আন্দাজা লগাব পাৰিবা যে কাট অফ কি আহিব অ'কে সো নিজেতো গম পাবা কি এটেম্প কৰিছা সো এনচাৰ কি লগত মিলাই চালে ন গম পাবা ইয়াত চাবা LCM HCFৰ কুৱেশ্যন আহিছে ৰেচিঅ'ত আহিছে এইটো ইজি কুৱেশ্যন হয় সো মাজৰিটো কুৱেশ্যন দি দিছে মানে কি কম্পিটিটিভ এক্সাম এইটো লেভেলত পাতে নেকি কম্পিটিটিভ এক্সামে হয় ন সো দে শুড হেভ ছৰ্টেড দ্য কুৱেশ্যন পেপাৰ ইন অৰ্ডাৰত থাকিব লাগিছিলে মানে এইটো কোনো টেলেণ্ট চাৰ্চ এক্সাম নহয়তো দিছ ইজ এ কম্পিটিটিভ এক্সাম আৰু বহুত মানুহে এক্সাম দিছে বহুত মানুহে কষ্ট কৰিছে সো সেই কষ্টটোৰ ওপৰত ন মানে এটা মানে জোক এটা ক'ব গ'লে বাইনাৰী নাম্বাৰৰ কুৱেশ্যন আহিছে কম্পিউটাৰৰ ইজি হয় বাট জেনেৰেলি ন এইটো চিলেবাছত নাথাকে বাট কোনোবাই যদি শিকিছে দে হেভ ডান ইট অ'কে বাট কথাটো হ'ল যে ইয়াত চাবা বাইনাৰী মাল্টিপ্লিকেশ্যন আহিছে এইটো একচুৱেলি ন ADRE মানে চিলেবাছত থাকিব নালাগিছিলে
বাট আহিছে নেক্সট চাবা ইয়াত এগেইন জি কে কুৱেশ্যন মানে জি কে নে ৰিজনিং নে কি আহিছে মানে ষ্টুডেণ্ট এজনে মানে কেনেকৈ মানে ইয়াত ভাবতেই ন সময় যাব ভালকৈ ভালকৈ যদি ভাবি চোৱা ইয়াত মানে ফিগাৰ আউট কৰোঁতে টাইম যাব ষ্টুডেণ্টৰ এটা মাইণ্ডছেট থাকে ন বোলে মই জি কে আধা ঘণ্টাত শেষ কৰিম তাৰপিছত মই ৰিজনিং কৰিম তাৰপিছত মেথছ কৰিম টাইমটো ন সেনেকৈ এলট কৰিব লাগে ফৰ এ কম্পিটিটিভ এক্সাম বাট ইয়াত কি কৰিছে দেখা পাইছেতো অ'কে মানে কি ক'ম আৰু দিছ ইজ জাষ্ট এ শ্বেম বুলি ক'লোঁ এজ এ টিচাৰ ন মোৰ মানে বহুত বেয়া লাগিছে মানে ইমান কষ্ট কৰিছিলে ষ্টুডেণ্টবিলাকে মানে ইমান ফাল্টুকৈ পেপাৰ এখন বনাই দিছে ইয়াতকৈতো ন কি কৰিলে হয় পেপাৰৰ কাৰণে ন প্ৰিপেয়াৰ নকৰিলে ভাল আছিল গ'লা এক্সাম দিলা পালা নাপালে নাই দিছ ইজ দ্য কেছ অ'কে হুইচ অফ দ্য ফলোয়িং ইজ নট নন মেটেলিক মিনাৰেল অ'কে ছায়েন্সৰ পৰা কুৱেশ্যন আহিছে অ'কে বাকী ন কুৱেশ্যন পেপাৰখন ইমান টাফ নহয় অ'কে কুৱেশ্যন পেপাৰখন ঠিকেই আছে কথাটো হ'ল যে তাৰ যোনটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো মানে বহুত ঘাটিয়া বনাইছে অ'কে কথাটো এইটোৱেই এতিয়া চাবা আৰু যাৰ আৰু অক্টোবৰত এক্সাম আছে মই মেথামেটিক্সৰ আমাৰ ক্ৰেছ কৰ্চ চলি আছিলে কমপ্লিট কৰিব পৰা নাই কাৰণ হঠাৎ এক্সামবিলাক আহি আছে ন যিমান ইম্পৰ্টেণ্ট বা ইজি টপিকছ আছিলে মই কভাৰ কৰি দিছোঁ এতিয়া ন উই উইল কণ্টিনিউ অ'কে যোনে পঢ়িবা উইল কণ্টিনিউ আৱাৰ ক্ৰেছ কৰ্চ মেথামেটিক্সৰ গোটেই টপিকবিলাক কমপ্লিট কৰিম প্লাছ ৰিজনিং অ'কে ৰিজনিঙো কমপ্লিট কৰিম অ'কে ফ'ল' কৰি থাকিবা স্কাইডেমি অ'কে এভৰিৱান এইটো চাবা ডাইৰেক্ট ৰুট অভাৰ কুৱেশ্যন এইটোতো আগৰ পেপাৰখনতো আহিছিলে ইজি কুৱেশ্যন হয় ডাইৰেক্টলি ইয়াত কি হ'ব 3 4 অ'কে 49 কি হ'ব 7 7 5 গুণ 35 35 169 13 আৰু 51 কিমান হ'ব 64 8 কি হ'ব এনচাৰ 8 অ'কে ইজি হয় এইটোতো ৰিপিট হৈছে এইবিলাক কুৱেশ্যন ৰিপিট হৈছে কুৱেশ্যন ইজি আছিলে ভালকৈ যদি চোৱা এইটো কিহৰ কুৱেশ্যন এনেকুৱা কুৱেশ্যন মই কৰাইছোঁ অলৰেডি 15 ছেপ্টেম্বৰতে এনেকুৱা এটা কুৱেশ্যন আহিছিলে ছাবষ্টিটিউশ্যনৰ কুৱেশ্যন অ'কে ইজি হয় একচুৱেলি ভালকৈ যদি চোৱা কছ থিটা আছে চাইন থিটা সুধিছে এইটো ইজি কুৱেশ্যন ইজি হয় বাট কথাটো হ'ল যে ইমান মেষ্ট আপ কৰিছে মানে বহুত বেয়া লাগে দেখি অ'কে কি কৰিবা আৰু অকল এডিআইত ফ'কাছ কৰি নাথাকিবা বাকী কম্পিটিটিভ এক্সামো আহি আছে অ'কে প্ৰিপেয়াৰ কৰা আৰু আল্টিমেটলি ন জব পাব লাগে ডেট শ্বুড বি দ্য মেইন গ'ল অ'কে এডিআই বা কিহত পাইছা ইট ডাজেণ্ট মেটাৰ এট অল অ'কে ভালকৈ প্ৰিপেয়াৰ কৰি থাকা এতিয়ালৈকে যদি তোমাৰ প্ৰিপেয়াৰেশ্যন লেভেল 50% 60% 70% হৈছে মেক ইট টু দ্য 100% অ'কে 100% প্ৰিপেয়াৰেশ্যন কৰা এণ্ড ইউ কেন ক্ৰেক এনি কম্পিটিটিভ এক্সাম অ'কে ভালকৈ প্ৰিপেয়াৰ কৰি থাকা এভৰিৱান কিপ প্ৰিপেয়াৰিং কিপ লাৰ্ণিং এণ্ড টেক কেয়াৰ বাই